নিশাৰ ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্ন প্ৰান্তত আকৌ বানত বুৰিল কমাৰ্চ পইণ্ট, জু ৰোড, AIDC, ৰাজগড়, চানমাৰী, গান্ধী বস্তি, আমবাৰী, অনিল নগৰ, নবীন নগৰতো কৃত্ৰিম বানৰ তাণ্ডৱ। হাতীগাঁও, সিজুবাৰী ৰাজপথতো সাগৰ সদৃশ পৰিস্থিতি। পুৱা পৰ্যন্ত বানত বুৰি থাকিল গুৱাহাটী মহানগৰীৰ ভিন্ন অঞ্চল। এয়া কেইবাটাও দৃশ্য আমি দেখুৱাইছোঁ। আমবাৰী পুৱা 9 বজাৰ দৃশ্য। 9 বজাতো একাঠু পৰ্যন্ত পানীত বুৰ গৈ আছে আমবাৰীৰ পথ, উপপথ সকলো। এয়া নিশাৰ ধাৰাসাৰ বৰষুণ আৰু তাৰ পিছত অস্বাভাৱিক পৰিস্থিতি গুৱাহাটীৰ অলিয়ে গলিয়ে পথে উপপথে। এয়া কমাৰ্চ পইণ্টৰ পৰা আৰম্ভ কৰি জু ৰোড, AIDC, ৰাজগড় ৰোড, চানমাৰী, গান্ধী বস্তি, ৰাজগড় ৰোড, আমবাৰী, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, সিজুবাৰী, ৰুক্মিণী গাঁও সকলোতে এতিয়া সাগৰ সদৃশ পৰিস্থিতি অব্যাহত। পুৱা পৰ্যন্ত বানত বুৰি আছে গুৱাহাটী মহানগৰীৰ ভিন্ন অঞ্চল। আজি আকৌ দৈনন্দিন জনজীৱন ব্যাহত হৈ পৰিল কৃত্ৰিম বানত ককবকাই মহানগৰবাসীৰ। ফুটপাথৰ ৰাস্তা প্ৰায় সমান পানী। ৰাতিপুৱাৰ পানী, এতিয়া ৰাতিপুৱা 9টা বাজিল। এনে অন্য দিনে কিন্তু পানী ইমান পৰা ওলাই যায়। আজি ইয়াৰ ৰাইজে কোৱা মতে পানী ওলাই যোৱা নাই, পানী নৰ্মেলি ওলাই যোৱা নাই, আৰু সেইটোৱে আচলতে বিপদ কৰিছে। এয়া মই বৰ্তমান AGP অফিচৰ ঠিক তলতে আছোঁ। AGP অফিচৰ পাছফালে কঁকাললৈকে পানী এতিয়ালৈকে ওলাই যোৱা নাই। বহু বছৰ পিছত ইয়াত পানী এনেকুৱাকৈ পানী হৈছে। পানী হয়, কিন্তু ইমান পৰিমাণে পানী নহয়। বহুত পানী হৈছে বুলি কৈছে আজি ৰাতি। চবৰ ধাৰণা যে চানমাৰী পানীখিনি চব পানী ইয়ালৈকে গুচি আহিছে নেকি। আৰু এতিয়া বৰ্তমান এইখিনিত মানে মহাৰাজ পৃথুৰ উৰণ সেতুৰ দুই কাষেই পানী, লেম ৰোডৰ ভিতৰত পানী, গান্ধী বস্তিৰ ভিতৰৰ পানী, পূব শৰণীয়া আৰু ৰাজগড়ৰ লিংক ৰোডত পানী। মানুহে এতিয়াও এনেকুৱাকৈ চাওক পানী এনেকুৱাকৈ, কাৰণ ওলাই আহিছে, এই বাটেৰেই যায়, তো উপায় নাই। এতিয়া পৰৱৰ্তী যিটো বাছ আহিছে ই মোক ঘূৰাব, মই অকণ পিছলৈ গুচি আহোঁ। আৰু বহুতে এনেকুৱাকৈ ওলাই আহিব সাহস কৰিব পৰা নাই পানীলৈ সোমাই আহিবলৈ, সেইকাৰণে বাহিৰত ৰৈ আছে। ৰাফ্ট আছেহি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ৰাফ্ট, কিন্তু ৰাফ্ট চলাব পৰা হোৱা নাই, কাৰণ পানীত তেখেতসকলৰ মতে ৰাফ্ট নমাই দিলে এই ৰাস্তাত ৰাফ্ট তলত লাগি যাব। সেই গতিকে ৰাফ্ট নমোৱা নাই, ৰাফ্ট নমাব পৰা হোৱা নাই। চ' সেইটো এটা কথা। দাদা, ৰাফ্টটো নমাব পৰা নাযাব? ৰাফ্ট নমাব পৰা নাযাবনে? এইটো নাওটো লাগি যাব। নাওটো লাগি যাব। মানুহ কেনেকৈ ওলাই আহিব? এইটো একাঠো পানী না, আৰু মানুহ যেতিয়া উঠিব নহয় তাত লাগি যাব পাৰে, সেইকাৰণে ইয়াত সদ্যহতে ইমান পানী বহুত বছৰ হোৱা নাই নেকি? হোৱা নাই, কি কৈছে আজিয়ে মই হোৱা গম পালোঁ, মই জনামতে আৰু, কিন্তু আগতে হোৱা নাছিলতো। বঢ়িয়া। আৰু পানী নাও নোমালে কি হ'ব, মানুহ উঠিলে নাওখন লাগি যাব। দুই এজনকে উলিয়াই আনিব পাৰিব কিজানি? এইটো চাওক কিমান কেনেকৈ কি হয়। এই নাওখনৰ তলত যাব না, সেইটোৱে কথা, প্ৰব্লেম বেলেগে নাই আৰু, সেইকাৰণে আহিছোৱে আমি। আৰু এয়া অনিল নগৰৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া অনিল নগৰ, আজি আকৌ সাগৰত পৰিণত হৈছে অনিল নগৰ। ৰাবাৰ বোট চলি এতিয়া বানপীড়িতক উদ্ধাৰ কৰিবলগীয়া হৈছে। কৃত্ৰিম বানত হাবুডুবু খাই থকা অনিল নগৰবাসী কেনেদৰে ৰাবাৰ বোটেৰে পাৰাপাৰ কৰিবলগীয়া হৈছে। জলবন্দী আজিও অনিল নগৰৰ ৰাইজ। ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। জৰুৰী কাম, অফিচ কাছাৰী, স্কুল কলেজ, শিক্ষাৰ্থী সকলো আজি অনিল নগৰত এনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এই দুৰ্ভোগ, এই দুৰ্যোগৰ অন্ত কেতিয়া, তাৰ কোনো উত্তৰ নাই। আজি বছৰ বছৰ ধৰি অনিল নগৰবাসীয়ে এই সমস্যাৰে সহাৱস্থান কৰি আহিবলগীয়া হৈছে। কৃত্ৰিম বানৰে সহাৱস্থান কৰি আহিবলগীয়া হৈছে। এজাক বৰষুণতেই ভয়াৱহ ৰূপ ধাৰণ কৰে অনিল নগৰ, নবীন নগৰ অঞ্চলত। এয়া ৰাবাৰ বোটেৰে পাৰাপাৰ হৈছে অনিল নগৰৰ জলবন্দী জনতা।